বাবু তই গা ধুবলৈ নামি এইবোৰ কি কৰিলি? বাবু তই ঘূৰিয়া। 4 বন্ধুৰ সৈতে পিকনিক খাবলৈ গৈছিল ধ্ৰুৱজ্যোতি কলিতা। পিকনিক খোৱাৰ সময়তেই 4 বন্ধুৰ সৈতে গা ধুবলৈ নামি গৈছিল যুৱকজন। কিন্তু গা ধুই থকাৰ সময়তেই আৰডুঙা জলপ্ৰপাতৰ তীব্ৰ সোঁতত সন্ধানহীন হৈ পৰে ধ্ৰুৱজ্যোতি। অসম মেঘালয় সীমান্তৱৰ্তীৰ বকুৰ হাহিম আৰেডুঙাত 4 বন্ধুৰ সৈতে পিকনিক খাবলৈ গৈছিল 6 গাঁৱৰ ধ্ৰুৱজ্যোতি কলিতা। পিকনিকত গৈ আৰেডুঙা জলপ্ৰপাতৰ পানীত গা ধুবলৈ নামিছিল তেওঁলোক। কিন্তু তেওঁলোকে হয়তো কল্পনাও কৰা নাছিল যে পানীত নামি গা ধুবলৈ যোৱাই হ'ব কাল। গা ধুই থকাৰ সময়তেই জলপ্ৰপাতৰ তীব্ৰ সোঁতত ডুব গ'ল ধ্ৰুৱজ্যোতি। সেইটো চাইডত মানে গা ধুই আছোঁ একেলগত মানে সিহঁতে এটা পাৰ্টি আমি এটা পাৰ্টি কিন্তু ওচৰতে হয়। কিন্তু সেনেকৈ মানে গা ধুই আছোঁ থাকোঁতে মানে আমি তাৰে পৰা গুচি আহিলোঁ, গা ধুওঁতে গুচি আহিলোঁ, হৈ গ'ল আমাৰ সেইকাৰণে গুচি আহিলোঁ। তাৰপিছত সিহঁতে মানে ধুয়ে আছিল, ধুই থকা অৱস্থাত আমি যাব ওলাওঁতে সিহঁতে আৰু মাতি আছে, মানে আটা বাঢ়ি দিছে যে কিবা এটা হৈছে, কোনোবাই গুচি গৈছে, সেনেকৈ মানে আটা বাঢ়ি আছে। তেতিয়া আমি দৌৰি যাই চালোঁ, চাই কেইটা আৰু কাকো দেখা পোৱা নাই। এই জেগাখিনিৰ নাম কি? জেগাখিনি হ'ল আৰাডুঙা, মেঘালয়ৰ আৰাডুঙা পিকনিক প্লেচ। কিবা নাম চাম জানে নেকি? নাম সেনেকুৱা নাজানো, লগৰ 2 এটাৰ নাম জানো, ধ্ৰুৱ কলিতা কিবা এনেকুৱা আছিল ল'ৰাটোৰ নাম। এই লগৰ সেইকেইটা আছিল লগত আৰু লগৰ কেইটাতে আছিল। ঘৰ ক'ত তেখেতৰ? তেখেতৰ ঘৰ হ'ল 6 গাঁৱত। আপোনালোকৰ ঘৰ? আমাৰ গৰৈমাৰী। মৰমৰ পুত্ৰ সন্ধানহীন হোৱা বুলি জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ পুত্ৰক বিচাৰি চিঞৰি চিঞৰি কান্দিছে মাতৃয়ে। মাতৃক মাত দি ওলাই অহা মৰমৰ পুত্ৰক এতিয়া নেদেখি কান্দিছে মাতৃয়ে। সন্ধানহীন ধ্ৰুৱজ্যোতি কলিতাৰ বৰ্তমানলৈ লাভ কৰা নাই কোনো সম্ভেদ। বকুৰ পৰা মণিমালা ডেকাৰ ৰিপৰ্ট, টাইম 8।